আমি ব্ৰাকাট ব্লাউজ আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া জোখকেইটা এবাৰ চাই লওক। এইটো জোখত আমি ব্লাউজটো এতিয়া আঁকি যাম। এয়া চাই যাওক। ব্লাউজৰ দীঘলটো তেওঁ আছে 14, আমি 15 লৈছোঁ। 1 বঢ়াই দিব। বাহু ল'ব 5.5। 14 আমি বঢ়াই দিছোঁ 1। আমি ব্ৰাকাট ব্লাউজ কাৰণে ইয়াত এক্সট্ৰা আমি এতিয়া 2 ৰাখিব লাগিব। এইটো সদায় মনত ৰাখিব। 2 এক্সট্ৰা 2 বঢ়াই ৰাখিব লাগিব। এক্সট্ৰা 2 বঢ়াই ৰাখিব লাগিব এইটো চাইডে। ব্লাউজটো ইয়াৰ পৰা আৰম্ভ হ'ব আমাৰ। এতিয়া আহিলে আমাৰ কাকলতি, হাত, বুকু চাইজটো কিমান আছিলে? 35 মানে 8.75 8.75। কিন্তু বুকুটো ইয়াৰ পৰা জুখিব লাগিব। 8.75 একেলগে 8.75 আৰু 9.75। কঁকালটো কিমান আছিলে? 29 আপোনাৰ 7.37 7.37। ইয়াত বেছি বঢ়াব নালাগে, অকল 1 বঢ়ালে হ'ব। আমি এইটো চাইডে 2 বঢ়াইছোঁ যে তাতে আমি ব্ৰাটো উলিয়াম। কিমানলৈকে চাই যাওক। এতিয়া আমি ফ্ৰণ্ট চাইডৰ কাকলতি সদায় এই কোণাটোৰ পৰা 1 দিব। ৰাউণ্ড স্কেল পাত আছে নেকি? মই দেখাই দিওঁ দিয়াচোন। এই স্কেল পাত কিনি ল'ব। যদি গোলকৈ আঁকিব নোৱাৰে এইটো বঢ়াই আঁকি দিব এনেকৈ। একনলৈকে চবৰে হ'ল। এতিয়া আমি বাহুটো ৰাখিম 3। ডিঙিটো দিছোঁ 6.5। এইকনলৈকে চবৰে হ'ল না? এতিয়া আমাৰ এই ফিটিংডালত তলৰ পৰা ওপৰলৈ 3.5 ফুট এটা দিয়ক। তলৰ পৰা ওপৰলৈ 3.5 দিলেনে? আৰু এই বাহিৰডালত তলৰ পৰা ওপৰলৈ 2.5 2.5 এইপিনে 3.5 সেইকনলৈকে চবৰে হ'ল। এতিয়া আপোনালোকে এই বেকা এনেকুৱা স্কেলডাল ল'ব লাগিব। বেকা স্কেল ল'লে এনেকুৱা হ'ব। এতিয়া আমি বুকু 6 হৰণ কৰি যিটো পাম ইয়াৰ পৰা ইয়ালৈ দিব লাগিব। বুকু হৰণ কৰা 6। তোমাৰটো হৰণ কৰাচোন পটাপট 6 মোবাইলত মাৰি দিয়া।
কিমান ল'লে? 5.83. 5.82. এতিয়া তুমি 8.3. 83. 5.83. এতিয়া এইডোখৰ পৰা ধৰিবা সেইটো জোখটো। এয়া 5, আমি 8লৈকে ধৰিছোঁ। এয়া ইয়ালৈকে পৰিছে। আপোনালোকেও তেনেকৈ সিমানটো মানে পৰিব। আকৌ এই ওপৰৰ পৰা তললৈ আহৈ, এই বাহিৰৰ ডালৰ পৰা ধৰিব দেই, বাহিৰৰ ডালৰ পৰা তললৈ আহৈ। এতিয়াতো 2.5 চবে দিলে চিনটো, এইটো 2.5 মই আখৰটো মহাই দিছোঁ। তাৰপিছত এইটো চাইডৰ পৰা ওপৰলৈ এইডালত 1.5 ফুটটো দিব। 1.5 ফুটটো দিলেনে? এতিয়া সেই ফুটটোৱে এই ফুটটোৱে জইন কৰক। তাৰপিছত এই ফুটটোৱে জইন কৰক। হ'ল? এই 1.5টোলৈ এই তলৰ পৰা ওপৰলৈ 1.5 দিবলৈ দিছিলোঁ, সেইটোলৈ জইন কৰক। তাৰপিছত আৰু তলৰ ফুটটোলৈ জইন কৰক। আৰু এইটো চাইডে ইয়াত জইন কৰক। এইটো জইন কৰিলে? এইকণলৈকে চবে বুজি পাইছে? আৰু এইখিপা এইডোখৰলৈ এতিয়া জোখ লওক কিমান হয়। ফিটাডালে মই সহজকৈ দেখাই দিছোঁ, দিয়কচোন ফিটাডাল দিয়ক কাৰোবাৰ। এইখিপা এইখিলা আপোনালোকে এনেকৈ জুখিব। ইঞ্চি টেপটো লৈ জুখিব। ইয়াৰ দেখিছে 8 ওলাইছে, সমানে ভাগ কৰি দিলোঁ, 4 হ'ল। এইকণতে আপোনালোকে চিনটো দিব। এতিয়া এই চিনটোত পোনে পোনে ওপৰলৈও 1.5, তললৈও 1.5, ওপৰলৈও 1.5, তললৈও 1.5। এই ওপৰলৈও 1.5 দিছোঁ 1.5, তললৈও দিছোঁ 1.5। এতিয়া আমি এয়া পৰা এই 1.5লৈ 8ডাল টানি দিছোঁ। আকৌ এইটো চাইডে এই চাইডলৈ 8ডাল টানি দিছোঁ। দেখা পাইছে? আখৰকেইটা মই মহাই দিছোঁ, আকৌ নহ'লে ছবি আঁকিবলৈ দিগদাৰ হয় নহয়। এতিয়া আপোনালোকে এয়াটো 1 ল'ব, এয়াটো 1 ল'ব, এই দুটা জইন কৰি দিব। এইটো আমাৰ এতিয়া ফ্ৰণ্ট চাইড আৰু ইয়াত আধা ইঞ্চি কাটি দিব। এইটো এতিয়া আমাৰ ফ্ৰণ্ট চাইড হৈ গ'ল। ফ্ৰণ্ট চাইডৰ এতিয়া ইয়াত আমাৰ মাত্ৰ 2 পিচ ওলাব। প্ৰথম আমি 2 পিচটো শিকোঁ, তাৰপৰা আমি মানে 3 পিচটো শিকিম, তাৰপিছত আমি 4 পিচত শিকিম। ডাইৰেক্ট 4 পিচত শিকিলে অকণমান টান হয়। এতিয়া ইয়াত এপিচ 2 পিচ ওলাব, এই পিচ আমাৰ নষ্ট হ'ব, এই পিচৰ কাৰণে আকৌ এক্সট্ৰাকৈ আমি কাপোৰ মানে আঁকিব লাগিব ড্ৰয়িংটো। এতিয়া ইয়াত আমি লোৱা আছিলে এইটো চাইডে 3.5, সেইটো কাৰণে আমি এইডোখৰত ল'ব লাগিব 4.5। তেনেকৈ লৈ আঁকিব লাগিব। এখন আঁকি লোৱা চবে। এতিয়া এইডোখৰলৈকে সকলোৱে হ'ল নহয়। এতিয়া আমি বেক চাইডটো আকৌ বাদ দিয়া এই পিছত মই চব সম্পূৰ্ণ আঁকি থৈছোঁ। মোক কপিখন চালে গম পাই যাবা। এইটো পৰা জইন কৰা, পিছত আঁকি থাকিবা। এইটো জইন কৰা। সেইকাৰণে দামকৈ লৈছোঁ। তুমিনো বক্সটো ইমান দামকৈ আঁকিলানে? 5.5। বেক চাইডটো লগতে লগাই আঁকি দিছোঁ। এইফালে কিনি ইমান ডাঙৰ কিনি আছে নে? নহয় এইটো ক'ৰ পালেগৈ বেক চাইডটো চবেই জানে নহয়, আঁকি লওক। ক'ৰ পৰা গ'লে? বেক চাইডটো চবেই আঁকি লওক। এইটো মোহাৰা, এইটো মোহাই পেলাওঁ। ৰ'ব পেকিং খোলাই নাই, সমস্ত জোৰ দি মানে পেকিংটো খুলিছে। বেক চাইডে সদায় এইটো 1.5 দিব। বাহুটো আমি 3 ধৰিছিলোঁ, ইয়াত 3 ধৰিব। ডিঙিটো যিমান বহল দিয়ে নিজৰ কথা দেই। মই ডিঙিটো এনেই ডিজাইন এটা দি দিছোঁ।
এইটো আমাৰ হ'ল বেক চাইড, এইটো ফ্ৰণ্ট চাইড। এতিয়া ফ্ৰণ্ট চাইডৰ এটা পিচ থাকি গৈছে, সেইটো আঁকি দিছোঁ লগতে। এইটো 4 ধৰিব, এটা জেগাটো কম হৈছে। এইটো আপোনালোকে যিমান দীঘল লাগে জোখটো লৈ ল'ব। এইটো 11 আছে, এতিয়া 11 লৈ এইফালে আঢ়ৈ জেগাত আমি 3 ল'ব লাগিব। এতিয়া আপোনালোকে 4 ল'ব। হয় তই গ'লে ভগৱান থাকিবি ৰ এতিয়া ইয়াত যাব আমাৰ 3 আৰু স্কেল পাত লৈ আপোনালোকে এনেকৈ বেকাকৈ পুনৰলৈ আঁকিব। এতিয়া ফ্ৰণ্ট চাইডৰ আমাৰ 1, 2, 3 পিচ। এই 3টা পিছত ফ্ৰণ্ট চাইডটো ওলাব আৰু এইটো বেক চাইডত এপিছতে হ'ব। হাতটো এক্সট্ৰা হ'ব। হাতটো আঁকিয়ে দিছোঁ। এখন হাত এয়া সকলো ষ্টুডেণ্টে আঁকি আছে দেখা পাইছে। কোনে কেনেকুৱা আঁকিছে এবাৰ চাই যাওক।